তেওঁ গ্লেমাৰ নালাগে। তৃণমূল পৰ্যায়ত বিজেপি হৈ কাম কৰি অহা নগাঁৱৰ ৰূপহীয়াত সমষ্টিৰ হবিবুৰ ৰহমান ওৰফে বাবুলৰ কথাকে কৈছো। 2012 বৰ্ষৰ পৰাই সমষ্টিটোত বিজেপিক শক্তিশালী কৰাৰ স্বাৰ্থত হবিবুৰে দিনে নিশাই কৰি আহিছে কৰ্ম। প্ৰতিজন দৰিদ্ৰ জনতাৰ দুখ সুখৰ সমভাগী হৈ আহিছে তেওঁ। বিজেপি দলটোক শক্তিশালী কৰাৰ স্বাৰ্থত হবিবুৰৰ আশাতে অন্যান্য দলৰ বহু সদস্যই যোগদান কৰিছে এই দলটোত। এইবাৰ নগাঁৱৰ ৰূপহীয়াত সমষ্টিৰ তৃণমূলৰ বিজেপিৰ কৰ্মীয়ে 2026ৰ সাধাৰণ নিৰ্বাচনত বিচাৰিছে হবিবুৰক। নগাঁৱৰ ৰূপহীয়াত সমষ্টিৰ বিজেপিৰ তৃণমূল কৰ্মীসকলৰ দাবী, বিজেপিৰ পৰা টিকট লাভ কৰক হবিবুৰ ৰহমান ওৰফে বাবুলে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। মাইনৰিটি লোকসকলে, মুছলমান আইসকলে, মুছলমান ভাইসকলে, আমাৰ হিন্দু আইসকলে, হিন্দু ভাইসকলে মিলি জুলি মোক পঠাইছে। গতিকে আমাৰ কামটো বেছি কৰিব লাগিব। মই আপোনালোকৰ লগত আপোনালোকৰ সেৱাৰ ব্যৱস্থা কৰিম। ইয়াকে কৈ মোৰ বছৰ সামৰণি ধন্যবাদ, নমস্কাৰ। তেখেতৰ বিষয়ে আমি একো ক'ব নিবিচাৰোঁ। মানে আজি আমি কমচে কম 12-13 বছৰ হ'ল বিজেপি ভাৰতীয় জনতা পাৰ্টীত আছোঁ। তেখেতৰ ভিতৰত এটা বস্তু আমি জানিছোঁ যিটো আৰু মানে তেখেতে গৰীব দুখীয়া হওক, যিকোনো কামেই হওক, মানে কৰোণাৰ পৰা লৈ এই আজিলৈকে বানপানী চানপানী যি আছে আৰু মানে তেখেতে চব জেগাতে সহায় কৰি আছে। এনেকুৱা এটা মানুহক মানে ভাৰতীয় জনতা পাৰ্টী এবাৰ হ'লেও টিকেট দি পেলাই মানে বস্তুটো জানকাৰী ল'ব লাগে। মানুহটো কেনেকুৱা, ঠিক আছে, এবাৰ টিকেট দি চান্স দিব লাগে। মানুহটো পাছ কৰি ওলাই যায় নাযায় সেইটোহে ভোট দিম আমি ভাৰতীয় জনতা পাৰ্টীৰ মানুহ, আমিহে ভোট দিম। ভোটটো তেখেতে নিদিয়ে, এইটো হ'ল আমাৰ কথা। তাৰমানে হবিবুৰ ৰহমানক এবাৰ টিকেটৰ দাবীদাৰ আপোনালোক মানে আমি যিটো ৰাইজে গৱেষণা কৰিলোঁ, কংগ্ৰেছে হওক আৰু বেলেগ বেলেগ পাৰ্টীৰ পৰা আমাৰ বিজেপিত আহি পেলাই যোগদান কৰিছে। কথাটো হ'ল এতিয়া মানে আমি যিটো সচৰাত মানে জনা পাইছোঁ যে তেখেতৰ নামটো চবৰ আগত আছে। মানে মানুহতো বিজেপি ক'লেতো নহ'ব, কোনে কিমান কাম কৰিছে সেইটোহে আমাক ক'ব লাগিব। তেখেতে আমাৰ কাৰণে বহুত ভাল কৰিছে। তেখেতৰ কোনো নেতা নহয়, কোনো পানী নেতা নহয়। তেখেতৰ গভৰ্ণমেণ্টে কোনো পইচা নিদিয়ে। যিয়ে হওক মানে কথা হ'ল তেখেতৰ নিজৰ ধন খৰচ কৰি যে মানুহটোৱে ইমানখিনি কষ্ট কৰি আছে, তেখেতক এবাৰ টিকেট দিব লাগে। তাৰমানে 2026 চনত মানে আমি হবিবুৰ ৰহমান বাবুলত হৈ মানে কাম কৰিবলৈ বিচাৰি আছোঁ। আৰু আজি 2013 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ হৈ পেলাই কাম কৰি আছোঁ, এতিয়ালৈকে আছোঁ। মই 2016 চনত ভাৰতীয় জনতা পাৰ্টীৰ পৰা টিকেট প্ৰত্যাশী প্ৰাৰ্থী আছিলোঁ। 21তো মই টিকেট বিচাৰিছিলোঁ, ভাগ্যৱশতঃ মই পোৱা নাই। তথাপিও মই ভাৰতীয় জনতা পাৰ্টীত তেতিয়াৰ পৰা লাগি আছোঁ। আৰু 2013 চনৰ পৰাই মই যিমানখিনি পাৰোঁ ৰাইজৰ হৈ পেলাই, দুখীয়া ৰাইজৰ হৈ পেলাই মই দুখীয়া ৰাইজৰ লগত আছোঁ। আৰু যিমান 1 বিন্দু তেজ টকালৈকে মই দুখীয়া ৰাইজৰ লগত মই থাকিম। ৰূপহীয়াত সমষ্টিৰ ৰাইজে আপোনাক বিচাৰিছে এইবাৰ দলীয় প্ৰাৰ্থিত্বৰ কাৰণে, এই সন্দৰ্ভত আপুনি কি ক'ব? চাওক, মই বানপানী হওক, কৰোণাই হওক, তেতিয়া মই যিকোনো সময়ত কোনোবা বেমাৰী হওক, যিখিনি নিজৰ সামৰ্থ্য অনুযায়ী যিমান পাৰোঁ সহায় কৰিছোঁ আৰু এতিয়ালৈকে সহায় কৰি আছোঁ আৰু কৰি যাম। না, ৰাইজে যে বিচাৰি আছে আপোনাৰ প্ৰাৰ্থিত্ব, আপুনি থিয় হ'ব ৰাইজে বিচাৰিলে? ৰাইজে যদি বিচাৰিছে মই প্ৰাৰ্থিত্ব, যদি দলে মোক টিকেট দিয়ে মই ইলেকশ্যন খেলিম বুলি মই আশা কৰিছোঁ।